নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ SB চিমাং ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যনটো হৈছে বান ৰজাৰ কন্যাৰ নাম কি আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উষা। নেক্সট কুৱেশ্যনটো হৈছে অগ্নিগড় ক'ত অৱস্থিত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। নেক্সট কুৱেশ্যনটো হৈছে অগ্নিগড় কোনে সজাইছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বান ৰজাই। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল পাল বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপাল। নেক্সট কুৱেশ্যনটো শালস্তম্ভ বংশৰ ৰজাজনৰ নাম কি আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্যাগসিংহ। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে কালিকৰা পুৰণা কোন শতিকাত ৰচনা কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সপ্তম শতিকাত। নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীতিপাল। নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1189 খ্ৰীষ্টাব্দত। বন্ধুসকল, আজিৰ ক্লাছৰ শেষৰটো কুৱেশ্যন হৈছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীলধ্বজ। ধন্যবাদ।